আপোনালোকে চাই আছে টকশ্বক 24 ইণ্ডিয়া ষ্টুডিঅ'ত মই ৰতিক। যোৰহাটৰ পুলিবৰত যোৱা 5 মে'ত সংঘটিত হোৱা এক এনকাউণ্টাৰত গুৰুতৰভাৱে আহত হোৱা কুশ কুটুমৰ সম্পৰ্কে মুখ খুলিছে যোৰহাট আৰক্ষীয়ে। কুশ কুটুমক গুলী কৰা অসম পুলিচ বেটেলিয়ানৰ শাস্তিৰ বিষয়ে আৰক্ষীয়ে গা এৰা মন্তব্য। এই ক্ষেত্ৰত কি মন্তব্য আগবঢ়ালে যোৰহাট আৰক্ষী অধীক্ষক চেতাংগ মিশ্ৰই, চাওঁ আহক সবিশেষ। যোৱা 5 তাৰিখত এটা চুৰি কেছ ৰেজিষ্টাৰ হৈছিলে। হেতু কেছ সংখ্যা হ'ল পুলিবৰ PS কেছ নম্বৰ 60 of 24 আণ্ডাৰ ছেকশ্যন 380/34 IPC। তো সেই মৰ্মে শ্ৰী কুশা কুটুম আৰু 3জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিলে। এইটো ৰাইজে যেতিয়া তেওঁলোকে এটা চুৰি মটৰ বিক্ৰী কৰা চেষ্টা চলাইছিলে, সেই সময়ত তেওঁলোকক ধৰি পুলিচক সমঝাই দিছিলে। আৰু ৰাইজে সেইটোৱে জনাইছিলে যে আৰু এজন অভিযুক্ত আছিলে লব কুটুম, সেই যেতিয়া তেওঁলোকে ধৰা চেষ্টা কৰিছিলে সেই সময়ত সি পলাইছিলে। তো কেছ ৰেজিষ্টাৰ কৰাৰ পিছত নাই লব কুটুম যেতিয়া ৰাইজে চেষ্টা চলাইছিলে তেতিয়াৰ পৰা সি পলাই আছে। আমাৰ হাতৰ পৰা কুশা কুটুম এইটো পিছত পলালে। লবকো বেছিকলি ধৰিব পৰা নাই তেওঁলোকে। তো কুশা কুটুম আমি পুলিচ ৰিমাণ্ডৰ কাৰণে প্ৰেয়াৰ দিছিলোঁ আৰু বাকী যিমান অভিযুক্ত আছিলে তেওঁলোকক জুডিচিয়েল কাষ্টডিত দিয়া অৰ্ডাৰ হৈছিলে। সেই মৰ্মে 5 তাৰিখত আমাৰ যি টীম আছিলে সেই টীম 3জন অভিযুক্তক লৈ গৈছিলে। এজন অভিযুক্ত জুভেনাইল আছিলে, সেইকাৰণে তেখেতক অবজাৰভেশ্যন হোম লৈ গৈছিলে আৰু বাকী 3জনক জেললৈ গৈছিলে। দুটা অভিযুক্তক যেতিয়া জেলৰ প্ৰচেছ চলি আছিলে সেই সময়ত কুশা কুটুম আমাৰ এজন বাটালিয়নৰ লাঞ্চ নায়ক আছে অনুজ খনিকৰ তেওঁৰ কাষ্টডিত আছিলে আৰু তেওঁৰ কোৱা মতে তেওঁক এইটো ধাক্কা দি তাৰ পৰা পলালে। যেতিয়া আমাৰ বাকী টীম জেলত আছিলে, সি ৰিমাণ্ডৰ অৰ্ডাৰ হৈছিলে, সেইকাৰণে সি বাহিৰত আছিলে আৰু অনুজক ধক্কা দি সি তাৰ পৰা হেণ্ডকাফ লগাই পলাইছিলে। পুলিচৰ ৰিমাণ্ডত অৰ্ডাৰ আছিলে, সেইকাৰণে সি গাড়ীত আছিলে, বাকী টীম জেলত গুচি গ'ল। ৰিমাণ্ডৰ অৰ্ডাৰ হৈছিলে আমাৰ এটা দিন। কুশা কুটুম তাৰ পৰা বেছিকলি কিবা ৰিকভাৰীৰ আৰু চান্স আছিলে আৰু তাৰ যি ককাই আছে লব কুটুম তাৰ নাম আছিলে, তো তাক এৰেষ্ট কৰাৰ কাৰণে আৰু বাকী আৰু ৰিকভাৰী কৰাৰ কাৰণে কুশা কুটুমক ৰিমাণ্ডত অনা হৈছিলে। নাই এইটো কোৰ্টৰ পৰা অৰ্ডাৰ হ'ল। আমাৰ হাতত তেতিয়া 2জন আৰু আসামী আছিলে, তেওঁলোকক জেলত পঠাব লাগিছিলে। এটা গাড়ী আছিলে, সেই গাড়ী তেতিয়া জেলত গৈছিলে। সেই একিউজজন গাড়ীত বহিলে আমাৰ লাঞ্চ নায়ক লগত, বাকী 2জনক আমাৰ বাকী টীম জেলত ভৰাইছিলে। জেলৰ বাহিৰৰ পৰা। মানে অৰ্ডাৰ হৈছিলে, কোৰ্টৰ পৰা অৰ্ডাৰ হ'ল, তাৰপিছত থানা লৈ যাব লাগিছিলে, কিন্তু আৰু 2জন একিউজ আছিলে তেওঁলোকক জেলত দিব লাগিছিলে। প্ৰথম জেল গ'ল, জেলৰ পৰা সি পলাইছে। আহি আছো। যেতিয়া সেইটো ঘটনা হ'ল, সেইটো আমাৰ পুলিবৰ থানা GD এণ্ট্ৰি নম্বৰ 22 ডেটেড 5/5/24, সময় আছিলে 9:03 PM, মানে 9:03। সেইটো GD এণ্ট্ৰি কৰা হ'ল আৰু আকৌ আমাৰ এটা সাৰ্চ অপাৰেশ্যন ষ্টাৰ্ট কৰা হ'ল। চেম ডে 5/5/24, মানে 5/5/24 তেওঁক কোৰ্টত প্ৰডিউচ কৰা হৈছিলে। কোৰ্টে অৰ্ডাৰ দিলে এদিন ৰিমাণ্ড কাৰণে আৰু বাকী 2জনক জুডিচিয়েল কাষ্টডি দিবলৈ অৰ্ডাৰ দিছিলে। সেই মৰ্মে 2জনক জেলত যেতিয়া আমাৰ বাকী টীম ভৰাইছিলে, সি গাড়ীৰ পৰা পলালে। গাড়ী জেল কম্পাউণ্ডত আছিলে তেতিয়া। 5 তাৰিখে পলাইছে সন্ধিয়া। এইটো বেছিকলি যেতিয়া টীম আমাৰ আকৌ ঘূৰি গ'ল, ৰিপৰ্ট কৰিলে, তেতিয়া GD এণ্ট্ৰি তেওঁলোকে কৰিলে 9টা বজাত, ৰাতি 9টা বজাত। তো ৰাতি 9টাৰ পৰা আমাৰ চাৰ্চ অভিযান চলিছিলে আৰু ৰাতিপুৱা নেক্সট ডে অন 6
5/24 আমাৰ টিমে গম পালে যে সি ঘৰৰ ওচৰত আছে। আমাৰ টিম আকৌ ঘৰত এটা সাৰ্চ অভিযান চলালে। সেই সময়ত সি পিছফালে এটা দৰৱাজা আছে তাৰ পৰা পলাইছিলে আৰু আমাৰ টিম চেজ কৰিছিলে। যদি আপোনালোকে পিঅ চাইছে তাতে এটা পুখুৰী আছে। সেই পুখুৰী ফালে যেতিয়া দৌৰিব আৰম্ভ কৰিলে আমাৰ আকৌ এজন লান্স নায়ক আছে ত্ৰিদীপ দাস, তেওঁ এটা ৰাউণ্ড নিজৰ যি ছাৰ্ভিচ ৱেপন আছে তাৰ পৰা ফায়াৰ কৰিলে। এটা সাব ইন্সপেক্টৰ আছিলে আৰু বাকী আমাৰ টিম আছিলে। ত্ৰিদীপ দাস অৰ্ডাৰ দিয়া নাই, তেওঁ নিজে কৰিছিলে। এটাহে ৰাউণ্ড ফায়াৰ কৰিছে আৰু তেতিয়া সেইটো লাগিলে নে নাই সেইটো তেওঁলোকে গম পোৱা নাই। তো আকৌ সি পলাইছিলে, সেইকাৰণে সি বেচিকলি অৰ্ডাৰটো কোনোবা দিয়া নাই, সি গুলিয়ালে। দ্যাট ইজ এ ফেক্ট। ঠিক আছে, তেতিয়া হৈ ৰোকা নাই, কিন্তু তাক অলপ শ্ল' হৈছিলে। আমাৰ টিম তাক এপ্ৰিহেণ্ড কৰিবলৈ সক্ষম হ'ল। এপ্ৰিহেণ্ড কৰি তাক আকৌ যি ৰেগুলাৰ আমাৰ একিউজ ধৰাৰ পিছত আমি মেডিকেল এক্সামিনেশ্যন কৰাওঁ, সেইটো কৰোৱা হ'ল JMCHত। কিন্তু তেতিয়াও আমি গম পোৱা নাছিলোঁ যে গুলি আবদ্ধ হৈছে। ইমান ওলোৱা নাই, সেইটোৱে প্ৰথম ইমান তেজ ওলোৱা নাই। তাক আকৌ যেতিয়া আমি থানাত আনিলোঁ, থানাত আমাৰ চেণ্ট্ৰিয়ে চালে যে তেজ ওলাই আছে, আকৌ আমি JMCHত পঠালোঁ। তেতিয়া আমি গম পালোঁ এটা ফায়াৰ এটাই হৈছিলে। ফায়াৰ এটাই হ'ল। আকৌ আমি JMCHত পঠালোঁ। তাত ইনিচিয়েলি তেওঁলোকে ক'লে যে এইটো ফ্লেছ উণ্ড, এদিন ভিতৰত এইটো ঠিক হৈ যাব লাগে। কিন্তু লেটাৰ তেওঁলোকে গম পালে যে অলপ লাংছ কিবা ইঞ্জুৰি হৈছে, সেইকাৰণে তেওঁলোকে ক'লে যে যেতিয়া আমি ৰিপৰ্ট চাম। মইতো পিঅ'ত নাছিলোঁ, ঠিক আছে। এতিয়ালৈকে আমি সেইটোৱে গম পাওঁ যে আমাৰ এজন জৱান ফায়াৰ কৰিলে আৰু সি গুলি আবদ্ধ হৈছে, ঠিক আছে। কিন্তু চাৰ্জাৰী দৰকাৰ নাই, ফ্ৰেকচাৰ হোৱা নাই, ফ্লেছ উণ্ড আছে। নাই, এতিয়া সি যিটো 11 APBNৰ জৱান হয়, তো দুইজন জৱান আমাৰ আছিলে। এজন হ'ল লান্স নায়ক অনুজ খানিকৰ, তেওঁৰ কাষ্টাডিৰ পৰা পলাইছিলে, আৰু এজন হ'ল আমাৰ লান্স নায়ক ত্ৰিদীপ দাস, তেওঁ ফায়াৰ কৰিছিলে। সেই দুইজনক আমি আকৌ বাটালিয়নত ঘূৰাই দিছোঁ, বাটালিয়ন হেডকোৱাৰ্টাৰ যেনেকৈ একশ্যন লয় তেওঁৰ ওপৰত। নাই, হস্পিটেলত আছিলে, হস্পিটেলৰ পৰা আমি আকৌ পঠাই দিলোঁ। নাই চোৱা। এতিয়া ষ্টেবল হৈ আছে, ইম্প্ৰুভমেণ্ট কৰি আছে। এটাহে গুলি লাগিছে, এটা গুলি লাগিছে আৰু আৰ পাৰ হৈছে, সেইটো গাঁতত নাই গুলি। ৰাইজৰ অভিযোগ সেইটোৱে আছে যে তেওঁলোকে আগৰ পৰা এনেকৈ কিছুমান বেআইনী কাম কৰি আছে, আৰু ৰাইজে ধৰি হাতে লোটে ধৰি আমাক সমঝাই দিছিল। তাৰ বয়স হ'ল 23 বছৰ। আৰু সেইটো অন 7/5/24 তেওঁলোকে এটা কেছ দিছে যে এনেকৈ আৰক্ষীৰ গুলিৰ পৰা তেওঁ আবদ্ধ হৈছে। সেই কেছ আমি ৰেজিষ্টাৰ কৰিছোঁ ছেম ডে। পুলিবৰ PS কেছ নম্বৰ 63/24 আণ্ডাৰ ছেকশ্যন 325, 326, 308, 34 IPC। আৰু যি সি পলাইছিলে সেইটো কেছ ৰেজিষ্টাৰ হৈছে। সেইটো কেছ হ'ল 325, 326, 308, 34 IPC। সেইটো যি পৰিয়ালে যি FIR দিছে, আৰু যি সি পলাইছিলে সেইটো কেছ ৰেজিষ্টাৰ হৈছে। সেইটো হ'ল যোৰহাট PS কেছ নম্বৰ 156/24, 156। আহি আছোঁ। যোৰহাট PS কেছ নম্বৰ 156/24 আণ্ডাৰ ছেকশ্যন 224 IPC। তো এতিয়া বেচিকলি তিনিটা কেছ হ'ল। প্ৰথম যি চুৰি কেছ আছিলে সেইটো লৈ আমাৰ একশ্যন আৰম্ভ হ'ল। তাৰপিছত সি পলাইছিলে, সেইটো পলোৱা কেছ এটা ৰেজিষ্টাৰ হ'ল, আৰু ফেমিলি যি কেছ দিছিলে সেইটো অন 7/5 আমি ৰেজিষ্টাৰ কৰিছোঁ।
পলুৱা কেছটো আপোনালোকে ছমটো কেছ ৰেজিষ্টাৰ পলুৱা কেছ আমি অনুজ খনিকৰ পৰা কাষ্টডি পৰা পলাই আছিলে অনুজ খনিকৰে কমপ্লেইনেণ্ট আছে সেইটো কেছত সেইটোৱে তো সেইটো এনকুৱাৰী আমাৰ চলি আছে সেইটো এনকুৱাৰী আমি এতিয়া ইয়াৰ পৰা খালি এনকুৱাৰী ৰিপৰ্ট দিব পাৰোঁ কিন্তু আমাৰ বেচিকলি সি এমপ্লয়ী আছে 11 APBNৰ তাৰ ওপৰত যি ডিপাৰ্টমেণ্টেল একশ্যন আছে সেইটো 11 APBNে ল'ব তো এতিয়া আমাৰ এটা এনকুৱাৰী চলি আছে সেই এনকুৱাৰী আমাৰ এডিশ্যনেল SP ক্ৰাইম কৰি আছে আৰু 3টা কেছ আমি ইনভেষ্টিগেট কৰি আছোঁ তো সেই দুটাই আমাৰ এনকুৱাৰী চলি আছে কেছ অলৰেডি ৰেজিষ্টাৰ কৰিলোঁ তো আমি নাই কোৰ্টে আমাৰ পৰা ৰিপৰ্ট এইটো বিচাৰিছে আমি ৰিপৰ্ট দিম ডেট দিছে অলৰেডি বাই অলৰেডি দিয়া হৈছে বেচিকলি যি প্ৰথম FIR আহিছিলে তাৰ সি FIR নেমড একিউজড আছে আৰু ফেমিলি এতিয়ালৈকে মোৰ ওচৰত অহা নাই তেওঁলোকে যি ৰিটেন এটা কমপ্লেইণ্ট পঠাইছে সেই কমপ্লেইণ্ট লৈ আমি ৰেজিষ্টাৰ কৰিছোঁ দুজনে তো কুখক আমি আৰেষ্ট কৰিছিলোঁ লব আৰেষ্ট হোৱা নাই লবৰ বেচিকলি ৱেৰ এবাউটছ লোৱাৰ কাৰণে কুখক আমি ৰিমাণ্ডত আনিছিলোঁ যি ছেকেণ্ড FIR আছে তাত কমপ্লেইনেণ্ট ল'ব আছে সেইটো গোটেই গৈছে ক্ৰিমিনেল হিষ্ট্ৰী আছিল আগৰ পৰা মানে কেছ আছে নেকি ঠিক আছে তো ধৰা পৰিব ৰান্ধনি যান মিচিং গাঁও ৰান্ধনি যান যি কমপ্লেইণ্ট আছে তেওঁ ওখৰত গাঁৱৰ আছে তেওঁলোকে কৈ আছে যে তেওঁলোকে বহুত দিন পৰা সেইটো বেআইনী কাম কৰি আছে